নমস্কাৰ সকলোকে। আজি ভিডিঅ'টো বনাইছোঁ আপোনাৰ BTCৰ যি ইলেকশ্যন আৰু তাৰ যিটো ৰিক্ৰুইটমেণ্ট তাৰ ওপৰত। এতিয়া আপোনালোকে নিজে দেখিছে যিটো চিডিউল হয় ইলেকশ্যনৰ সেইটো ঘোষণা হ'ল 26 মানে কালি 26 আগষ্ট তাৰিখে। এতিয়া নটিচ ইছ্যু কৰিছে 26 তাৰিখে লাষ্ট ডেট অফ ফাইলিং নমিনেশ্যন 2 তাৰিখ। মানে এতিয়া কি হ'ল বাকীখিনিতো বাৰু ইমান দৰকাৰ নাই। যেতিয়া কালি ঘোষণা হ'ল ডেট ইলেকশ্যনৰ ডেট, তাৰ মানে এতিয়া আৰু LP-UPৰ ধৰক যিটো মেৰিট লিষ্ট প্ৰকাশ কৰাৰ সময় আৰু হাতত নাই। এতিয়া সম্ভাৱনা নহ'ব আৰু তাৰ একো, যিটো আশা কৰি আছিলে বহুত কেণ্ডিডেটে। আৰু ইয়াৰ মূল কাৰণ হৈছে NRS কেণ্ডিডেটসকল। তেওঁলোকৰ নিজৰো যোগ্যতা নাই আৰু আন যোগ্য প্ৰাৰ্থীসকলকো চাকৰিটো পোৱাৰ পৰা বঞ্চিত কৰিলে। ইয়াৰ ফলত লাভটোতো কাৰো নহ'লে, মানে চৰকাৰৰ লাভ হ'ল যে তেওঁলোকে এতিয়া ৰিক্ৰুইটমেণ্ট নকৰাকৈ হৈ গ'ল। কাৰণ বিশেষ এটা টাইম থাকে ৰিক্ৰুইটমেণ্টৰ, মানে ধৰক তেওঁলোকৰ প্ৰফিট হ'ব লাগে চৰকাৰৰ। তাতে ইলেকশ্যনৰ সময়ত যেতিয়া ৰিক্ৰুইটমেণ্ট এটা কৰা হয়, এপইণ্টমেণ্ট দিয়া হয়, মানে কি ভোটাৰসকল তেওঁলোকৰ প্ৰতি আকৰ্ষিত হয়। তো তেনেকুৱা আৰু মানে সামগ্ৰিকভাৱেতো সকলোৰে হয়। এতিয়া কথাটো হ'ল NRSখিনিৰ ভুলৰ কাৰণে তেওঁলোকেও চাকৰিটো নাপালে আৰু অন্য কেণ্ডিডেটসকলেও নাপালে। বাইচান্স যদি তেওঁলোকে একো হুলস্থুল নকৰা হ'লে কিজানি NRS কেণ্ডিডেটসকলৰ নামো আহিবলগীয়া মানে আছিলেই কিজানি। তো একো নজনা নুশুনাকৈ ঘপককৈ যিকোনো ডিচিশ্যন লৈ পেলাই চব খেলিমেলি কৰি পেলালে। এতিয়া দেখা যাওক DWয়ে কি কৰিব। কিন্তু DWয়েতো এনেকুৱা একো নকৰে। এই BTRৰ ৰিক্ৰুইটমেণ্টটোত মানে বিশেষ টাইম নাছিলে, তাৰ বাবে মানে ধৰক যিকোনো কৰিবলৈ সময় নহ'লেগৈ। কিন্তু অসম চৰকাৰে তেনেকুৱা নকৰে। অসম চৰকাৰে এই NRS প্ৰাৰ্থীসকলৰ যিটো কূটনীতি সেইটো মানে জানিছে এতিয়া। তো জনাৰ ফলত এতিয়া ভাল মানে আউটকাম এটা আহিব। মানে এইটো ৰিক্ৰুইটমেণ্টৰ পৰা BTRৰ ৰিক্ৰুইটমেণ্টৰ পৰা অসম চৰকাৰ বা DWয়েও কিছুমান কথা বুজিব পাৰিছে বা তেওঁলোকে NRS সকলৰ মানে ভাৱধাৰাটো বুজি পালে। তো এতিয়া ভাল খবৰ আহিব বাকী কেণ্ডিডেটসকলৰ কাৰণে। অকণমান ধৈৰ্য ধৰক। যিহেতু এইটোৱে মূলত। ধন্যবাদ।